তৰফৰ পৰা আমি বিদ্যালয়ৰ শিক্ষকসকল আহিছোঁ আজি এই মৰ্মান্তিক এটা পৰিস্থিতিত আমাৰ বিদ্যালয়ৰ অতি মৰমৰ আমাৰ ছাত্ৰ গৌৰৱ শৰ্মা আৰু কৌশিক শৰ্মা আজি জিঘাংসাৰ বলি হৈ আমাৰ মাজৰ পৰা বিদায় ল'বলগীয়া হ'ল। আমি গোটেই বিদ্যালয়ৰ পৰিয়াল আমি শোকত মৰ্মাহত হৈছোঁ। ৰাতিও আমাৰ টোপনি নাহে, তেওঁলোকৰ ছবিবিলাক আমাৰ অন্তৰত মনত ভাহি আহে। ৰাতি সাৰ পালে আৰু চকুলো ওলায়। গতিকে এনেকুৱা এটা দুখৰ পৰিস্থিতিত আমি তেখেতসকলক অন্তিম বিদায় জনাবৰ কাৰণে বিদ্যালয়ৰ পৰিয়ালবৰ্গ আমি আহি ইয়াত উপস্থিত হৈছোঁ। আমি কেইবাজনো শিক্ষক আহিছোঁ। তেখেতসকলৰ আত্মাই যাতে চিৰশান্তি লাভ কৰে তাৰে কামনা কৰিছোঁ। আৰু যি দোষীয়ে এই অপৰাধ কৰিলে তেওঁৰ যাতে আইনী ব্যৱস্থাৰে এটা উচিত তদন্ত আৰু তেওঁৰ উচিত শাস্তি হয় সেইটো আমি কামনা কৰিছোঁ। বিচাৰো নীৰজ শৰ্মাক ফাঁচি লাগে আৰু একো নালাগে আমাক, যাতে দ্বিতীয়বাৰ আৰু এনেকুৱা কাণ্ড নহয়। মোৰ চলি নহয়, মোৰো চলিকেইটা নিজৰ, আৰু যাতে বেলেগৰ চলি এনেকুৱা নহয় আৰু তাক ফাঁচি বিচাৰো আমি আৰু একো নালাগে। কিন্তু এতিয়া আমি ছাৰহঁতে সেইটো কৰিব, কোন আছে কোন নাই সেইটো আমি এতিয়া কি ক'ম। ছাৰহঁতৰ ওপৰত এৰি দিছোঁ, ছাৰহঁতে যাতে ফাঁচি লাগি লৈ যায়, শাস্তি দিয়ে বিচাৰো তাক। আৰু অকল নীৰজ শৰ্মাই নহয়, অকল নীৰজ শৰ্মাই কৰিব পৰা নাই এই কাণ্ডটো। এই দুটা শিশুক আমি এটাক ধৰি ৰাখিব নোৱাৰো, সি দুটাক ধৰি ৰাখিব পৰা ক্ষমতা আছিল নেকি? নিশ্চয় তাৰ কোনোবা আছে। আৰু আৰক্ষীৰ কিন্তু গাফিলতি আমি দেখা পাইছোৱে, বাৰুকৈ দেখা পাইছো। এনেকৈ হলে টংলাত হৈয়ে থাকিব, টংলাত বুলি নহয় গোটেই অসমতে হ'ব এনেকুৱা কাণ্ড। সাধাৰণ কাজিয়াতে শিশু মাৰি শেষ কৰিব। আৰু কোন আছে তাৰ নীৰজ শৰ্মাৰ লগত কোন আছে সেইটো লাগে আমাক। এতিয়ালৈকে আমি পোৱা নাই কোন আছে, আৰু কিয় আৰক্ষীয়ে গাফিলতি কৰিছে সেইটো আমি জানা নাই। কিবা ৰক্ষণাবেক্ষণ দিছে নেকি? নীৰজ শৰ্মাক ৰক্ষণাবেক্ষণ দিছে এনেকুৱা লাগিছে কিয়? আমাৰ বিচাৰ প্ৰক্ৰিয়া কেনেকুৱা হোৱাটো বিচাৰে? বিচাৰ প্ৰক্ৰিয়া এনেকুৱা হোৱাটো বিচাৰো, যিখিনি আছে তাৰ লগত জড়িত আছে গোটেইখিনি সামৰি আনিব লাগে আৰু সিহঁতক মৃত্যুদণ্ডই দিব লাগে। আমাৰ ভাৰতবৰ্ষত কিছুমানে লিখিছে কৈছে মানে আমাৰ ভাৰতবৰ্ষত এনেকুৱা নাই নহয়, হ'ব লাগে। নহলে এনেকুৱা এইবিলাক কাণ্ড বাঢ়ি যাব নহয় আগলৈকে। সেইকাৰণে এনেকুৱা জেলৰ পৰা ওলাই আকৌ এনেকুৱা যাব আৰু কৰিব এইটো। কোন আছে সেইটো লাগে, কিন্তু আমাক কোন আছে তাৰ লগত সেই মানুহকেইটাক লাগে, সেই মানুহকেইটাৰো ফাঁচি হ'ব লাগে। সমানে দুখী এইবিলাকো। আৰু এই ঘৰত যে এইবিলাক ৰাখিছে, কি বুলি কয়, দা কটাৰী তেজ লগা কাপোৰ পাইছে, জানা নাই নেকি তেওঁলোকে? সেইখিনি মানুহে জানা নাই নেকি সি কিবা কৰি আহিছে, ক'ৰ পৰা আহিছে প্ৰশ্ন নুশুনে নেকি? এনেকুৱা পৰিয়াল নেকি? ইমান বেয়া নিৰ্লজ্জ পৰিয়াল নেকি? আমাৰ তাতে যদি তেজৰ এটা চেকুৰা লাগে তেতিয়া সোধে কিহৰ তেজ বুলি। সিহঁতে সোধা নাছিল নেকি কিহৰ তেজ হয়, কি কাৰণত দাখনত কিয় তেজ লাগি আহিছে, কিহৰ তেজ হয়, জানা নাই নেকি? নিশ্চয় জানে, গোটেই পৰিয়াল এইবিলাকত লগ আছে। এই গোটেইখিনিক পুলি পখাই ধৰি আনিব লাগে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।